শুনক, সেইটো এটা বৰ ডাঙৰ হেৰি হৈ আছিলে। এইটো বহু দিনৰ আজি প্ৰজেক্ট সেই হোৱাগৈ নাই। এতিয়া অতি সোনকালে এইটো বিষয়টো ময়ো ষ্ট্ৰীমলাইন কৰিছোঁ। মই নিজেও আহিছোঁ আৰু গোটেই কথাখিনি এটা চিন্তা চৰ্চা কৰি আছোঁ। এতিয়া বহুদিন শুই থকা সিংহ এটাক জগাবৰ কাৰণে তাক পানী পেট্ৰল চব ঢালিব লাগিব, তেতিয়াহে উঠিব ধৰক। সেইকাৰণে মই এইটো চিন্তা চৰ্চা কৰিছোঁ। এতিয়াও এটা প্ৰচেছত আছে। অতি সোনকালে কিবা এটা ব্যৱস্থা আমি অতি সোনকালে কৰিম। এই চিচা ভাঙিলে যোৰা নালাগে। যিমান এঠা লগাওক আপুনি, যিমান এডিচিভ লগাওক, কাৰণ ভাঙি শেষ হ'ল। এতিয়া কি হ'ব? অখিল গগৈ গল্পপষ্টৰ ওচৰত লেং মাৰি দিলে, মাৰিল নাই আপোনাৰ গৌৰৱ গগৈ? তিনিওটা গৌৰৱ বুলি খপতা খপতি কৰিছিলে। এতিয়া অৱস্থাটো দেখিব নোৱাৰা হ'ল। ইটোৱে সিটোৱে দুয়োটাই দেখিব নোৱাৰা হ'ল। এই কথাবিলাকে হ'ল, পলিটিক্সটো ইমান সহজ বস্তু নহয়। অসমীয়াত এষাৰ কথা আছে যে শিল যদি ইমান কোমল হ'লহেঁতেন নহয়, শিয়ালে খাই শেষ কৰিলেহেঁতেন। অখিল গগৈক কৈছিলোঁ, আপোনালোকে কৈ দিব। এটা কথা ওলাইছে, উজনি অসমত বিজেপিৰ কেইবাগৰাকীও বিধায়কক টিকেটৰ পৰা বঞ্চিত কৰা হ'ব, কি ক'ব? আৰে দিন ৰৈ লওক না, আপুনি খবৰটো পায়ে যাব। ঋতুপৰ্ণ বৰাই আপোনাৰ পাখি কাটিম বুলি কৈছে। পাখি কাটিব যদি নৰেন্দ্ৰ মোদীয়ে কাটিব, পাখি কাটিলে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কাটিব। AIDF কেইবাগৰাকী বিধায়ক AGP-লে আগমন ঘটিছে। তেওঁলোকেতো ক'বলৈ গ'লে আকৌ বিজেপিয়ে হৈ যাবগৈ, যিহেতু এলায়েন্সত আছে, কি ক'ব? আপুনি কেনেকৈ জানিলে যে আপুনি বিয়া কৰা অনাৰ পাছত আপোনাৰ মানুহগৰাকী বেলেগত গুচি যাব বুলি ক'ব পাৰে নেকি? সেইটোতো কেতিয়াও নহয় এইটো কথা। এই নদুৱাৰ সমষ্টিৰ অন্তৰ্গত জামুগুৰিহাট চাব ডিভিজনত যিটো আমাৰ পাৱাৰ ছাপ্লাইক লৈ এটা ডাঙৰ এটা প্ৰব্লেম আছিলে, যিটো আগতে আমাৰ পাভৈৰ পৰা আহিছিলে লাইনটো প্ৰায় 35 কিলোমিটাৰ পাৰ ডে মানে প্ৰায় ব্ৰেকডাউন হয়, গছ পৰে, কিবা কৰে ইত্যাদি। তাক গোটেই ওজত সলনিকৰণ কৰি জাহাজ ডুবালৈকে লৈ যোৱাৰ কাৰণে এটা ব্যৱস্থা আজি কৰা হ'ল। তাকে আজি শুভ উদ্বোধন কৰা হ'ল। মাননীয় এই সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকা ডাঙৰীয়াৰ লগতে APDCL বিষয়াসকলৰ লগত আছিলে। এইটো এটা ঐতিহাসিক কাম। মাননীয় মুখ্যমন্ত্ৰী মহোদয় তাৎক্ষণিকভাৱে মোক ক'লে যে আপুনি এই গোটেই কামটো কৰি দিব লাগে। প্ৰায় 9 কোটি টকা খৰচ কৰি আজি আমাৰ এইটো শুভ উদ্বোধন কৰা হ'ল। আৰু আপোনাৰ আমি ধৰিছোঁ যে 2 মাহ 2.5 মাহৰ ভিতৰত আমি এতিয়া জাহাজ ডুবাৰ পৰা এই জামুগুৰিহাটলৈ কোনো কাৰেণ্টৰ প্ৰব্লেম কোনো নাইকিয়া হৈ যাব। 95% নাইকিয়া হ'ব। আজি মই প্ৰতিশ্ৰুতি আপোনালোকৰ আগত কৈছোঁ, যেতিয়া আমি এইটো চিন্তা চৰ্চা কৰিছোঁ। আৰু ইয়াৰ পাছত আমি চিন্তা কৰিছোঁ এই তাঁৰবিলাক আমি AB কেবুল কৰাই দিবৰ কথা। থলুৱা ভাষাত কৈছোঁ যে ক'লা তাঁৰবিলাক যে আছে আমি লগাই দিয়ে, তেতিয়া কি হয়, তাত দুটা বস্তু হয়। এই কাৰেণ্টটো কোনোবাই চুৰ কৰিব নোৱাৰে, ট্ৰেনজিট লছ নহয়, ট্ৰেন্সমিশ্যন লছ নহয়, আৰু তাৰ উপৰিও তাত কি হয়, কোনো ধৰণৰ গছ ইত্যাদি পৰিলেও কেতিয়াও এইটো ছিঙি নাযায়। এই ধৰণৰে এটা চিন্তা চৰ্চা মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যি ধৰণে চিন্তা চৰ্চা কৰিছে, সেই ধৰণেৰে আমি পাৱাৰ ডিপাৰ্টমেণ্টটোক এটা গতি দিয়াৰ কাৰণে আমি প্ৰয়াস কৰিছোঁ। আৰু মই ভাবোঁ এই গতিৰে আগন্তুক দিনত মাননীয় মুখ্যমন্ত্ৰী মহোদয় এটা ধাৰাবাহিকতা ৰক্ষা কৰিব।